ইতিমধ্যে হৈ যোৱা এডিআৰইৰ পৰীক্ষাসমূহৰ প্ৰশ্নসমূহৰ ঠিক সমান্তৰাল ঠিক তেনেধৰণৰ প্ৰশ্নৰে আজি এটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছোঁ আপোনালোকৰ বাবে। নমস্কাৰ, মই অভিজিত নাথে আপোনালোক সকলোকে জ্ঞান সম্ভাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা কেইটা? ধ্ৰুপদী নৃত্য অৰ্থাৎ আপোনালোকৰ ইয়াতে ক্লাছিকেল যিটো নৃত্য আমাৰ ডেন্স কোৱা হৈছে, ক্লাছিকেল ডেন্সৰ কথা কোৱা হৈছে। অপশ্যন এত আছে 7টা, অপশ্যন বিত আছে 8টা, অপশ্যন চিত আছে 10টা, অপশ্যন ডিত আছে 12টা। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? অপশ্যন নাম্বাৰ বি 8টা। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। নেক্সট প্ৰশ্নলৈ যাব বিচাৰিছোঁ। তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? কথাকলি, অপশ্যন বিত আছে কুচিপুড়ি, অপশ্যন চিত আছে ভাৰত নাট্যম, অপশ্যন ডিত আছে ওডিচি। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি কুচিপুড়ি। নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য উৰিষ্যাৰ? অপশ্যন এত আছে কথাকলি, অপশ্যন বিত আছে কুচিপুড়ি, অপশ্যন চিত আছে ভাৰত নাট্যম, অপশ্যন ডিত আছে ওডিচি। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ওডিচি। নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। কোনজন আহোম ৰজাই তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিলে? ইয়াতে এটা কথা আপোনালোকে মন কৰিব প্ৰশ্নসমূহত এই টাৰ্মবিলাক মনত ৰাখিব। ইয়াতে কৈছে যে শেষ কৰিছিল বুলি কৈছে। অপশ্যন এত আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বিত আছে চক্ৰধৰ সিংহ, অপশ্যন চিত আছে চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন ডিত আছে ৰুদ্ৰ সিংহ। আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ ৰাজেশ্বৰ সিংহ। আমি পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। কোনজন আহোম ৰজাই শিৱদৌল নিৰ্মাণ কৰিছিলে? এই প্ৰশ্নটো আপোনালোকক হোমৱৰ্ক হিচাপে দিয়া হ'ল। অপশ্যন এত আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বিত আছে শিৱসিংহ, অপশ্যন চিত আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন ডিত আছে ৰুদ্ৰ সিংহ। আপোনালোকে ইয়াৰ প্ৰশ্নটো কমেণ্টত জনাব। আপোনালোকে নিশ্চয় প্ৰস্তুতি অব্যাহত ৰাখিছে। হাতত সময় থাকোঁতে প্ৰস্তুতি সোনকালে কৰক। পিছত পৰীক্ষা বেয়া হ'ল, পেপাৰ টান আহিছে ভাবি থাকিলেতো লাভ নহ'ব। নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ'ল? প্ৰথম দিয়া আছে হৰিণা, হাতী, সাপ, সোণালী বান্দৰ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি সোণালী বান্দৰ। সোণালী বান্দৰ হৈছে অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু। নেক্সট কুৱেশ্যনলৈ যাওঁ। ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা, আমি ষ্টেট বেংকৰ কথা সকলোৱে জানো, SBI কথা। এতিয়া ই মূলতঃ এটা কি হয়? কেন্দ্ৰীয় বেংক হয়। অপশ্যন নাম্বাৰ বিত আছে সমবায় বেংক হয়, অপশ্যন নাম্বাৰ চিত আছে বাণিজ্যিক বেংক হয়, অপশ্যন নাম্বাৰ ডিত আছে কৃষি উন্নয়ন বেংক হয়। আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি বাণিজ্যিক বেংক। ভাৰতীয় ষ্টেট বেংক এটা কি হয় বুলি ক'লোঁ? বাণিজ্যিক বেংক হয়। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিলে? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন এত আছে লৰ্ড মাউণ্টবেটেন, অপশ্যন বিত আছে লৰ্ড উইলিয়াম বেণ্টিং, অপশ্যন চিত আছে লৰ্ড ডেলহাউচি, অপশ্যন ডিত আছে লৰ্ড কাৰ্জন। আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হৈ যাব? অপশ্যন নাম্বাৰ ডি লৰ্ড কাৰ্জন। অ'কে, মনত ৰাখিব কাৰ্যকৰী কৰা হৈছিল বুলি কোৱা হৈছে ইয়াতে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তলৰ কোনখন নদী হৰপ্পা সভ্যতাৰ লগত জড়িত? হৰপ্পা সভ্যতাৰ কথা পৰীক্ষাত আহি থাকে, আমি সকলোৱে জানো ইয়াৰ বিষয়ে। অপশ্যন এত আছে সিন্ধু, অপশ্যন বিত আছে গংগা, অপশ্যন চিত আছে ব্ৰহ্মপুত্ৰ, অপশ্যন ডিত আছে সৰস্বতী। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? অপশ্যন নাম্বাৰ এ সিন্ধু নদী। সিন্ধু নদী কিহৰ লগত জড়িত? হৰপ্পা সভ্যতা সিন্ধু নদীৰ পাৰতে গঢ় লৈ উঠিছিলে। নেক্সট, হৰপ্পা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিলে? অপশ্যন নাম্বাৰ এত আছে দয়াৰাম সাহানী, অপশ্যন নাম্বাৰ বিত আছে R.D. বেনাৰ্জী, অপশ্যন নাম্বাৰ চিত আছে ছাৰ জন মাৰ্চেল, অপশ্যন নাম্বাৰ ডিত আছে আলেকজেণ্ডাৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কওক? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ দয়াৰাম সাহানী। নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। এইটো খুবেই গুৰুত্বপূৰ্ণ। ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত কি গঠনৰ ব্যৱস্থা আছে? আমাৰ যিটো 6th শিডিউল বুলি কোৱা হয়, তাতে কি গঠনৰ ব্যৱস্থা আছে বুলি কোৱা হৈছে? 6ষ্ঠ অনুসূচীত এক আছে এত আছে স্বায়ত্তশাসিত জিলা পৰিষদ, অপশ্যন নাম্বাৰ বিত আছে স্বায়ত্তশাসিত আঞ্চলিক পৰিষদ, অপশ্যন নাম্বাৰ চিত আছে স্বায়ত্তশাসিত ৰাজ্য পৰিষদ, অপশ্যন নাম্বাৰ ডিত আছে স্বায়ত্তশাসিত জনজাতীয় পৰিষদ। ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ স্বায়ত্তশাসিত জিলা পৰিষদ গঠনৰ কথা কোৱা হৈছে ক'ত? 6ষ্ঠ অনুসূচীত। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? BTC কথা আমি সকলোৱে জানো ন, BTC। চ' ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ এ 2003, অপশ্যন নাম্বাৰ বি 2005, অপশ্যন নাম্বাৰ চি 2007, অপশ্যন নাম্বাৰ ডি 2010। ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ 2003 চনত কি কৰা হৈছিলে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কি কৰা হৈছিলে? প্ৰতিষ্ঠা কৰা হৈছিলে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। উপৰাষ্ট্ৰপতি পদৰ বাবে যোগ্য হ'বলৈ ন্যূনতম বয়সৰ প্ৰয়োজনীয়তা কিমান? এইডাইৰেক্ট অলৰেডি এনেকুৱা এটা প্ৰশ্ন আহি গৈছে। অপশ্যন নাম্বাৰ এত আছে 25 বছৰ, অপশ্যন নাম্বাৰ বিত আছে 30 বছৰ, অপশ্যন নাম্বাৰ চিত আছে 45 বছৰ, অপশ্যন নাম্বাৰ ডিত আছে 30 বছৰ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডিটো আছিলে 35 বছৰ। অ'কে, আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল? এই আঁচনিবিলাকৰ বিষয়ে ইতিমধ্যে প্ৰশ্ন বিভিন্ন পৰীক্ষাত আহি আছে। চ' এডিআৰটো আহিছে আৰু অনাগত গ্ৰেড 4 পৰীক্ষাটো আহিব পাৰে। অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিলে? আমি সকলোৱে জানো অৰুণোদয় আঁচনিখন অপশ্যন নাম্বাৰ এত কি দিয়া আছে? 2 অক্টোবৰ 2020, বিত দিয়া আছে 2 অক্টোবৰ 2021,
অপশ্যন নাম্বাৰ চিত দিয়া আছে 5 ছেপ্টেম্বৰ 2020 আৰু ডিত দিয়া আছে 2 ডিচেম্বৰ 2020 ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ এ 2 অক্টোবৰ 2020 অৰুণোদয় আঁচনি কি কৰা হৈছিলে আৰম্ভ কৰা হৈছিলে নেক্সট কুৱেশ্যনটোলৈ যাওঁ জীৱিকা সখী এক্সপ্ৰেছ আঁচনি কেতিয়া আৰম্ভ কৰা হয় খুবেই গুৰুত্বপূৰ্ণ আঁচনি এইটো প্ৰশ্ন আহিব পাৰে মনত ৰাখিব অপশ্যন নাম্বাৰ এ দিয়া আছে 21 অক্টোবৰ 2022 অপশ্যন নাম্বাৰ বি দিয়া আছে 2 অক্টোবৰ 2021 অপশ্যন নাম্বাৰ চি দিয়া আছে 21 আগষ্ট 2021 অপশ্যন নাম্বাৰ ডি দিয়া আছে 21 আগষ্ট 2022 ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি 21 আগষ্ট 2022ত কি কৰা হৈছিলে জীৱিকা সখী এক্সপ্ৰেছ আঁচনিখন আৰম্ভ কৰা হৈছিলে ওকে আমি নেক্সট প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ ইবন বটুতাই কোনখন গ্ৰন্থত মহম্মদ বিন তুগলকৰ বিষয়ে লিখিছিলে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ অপশ্যন নাম্বাৰ এত আছে তৰজান অপশ্যন নাম্বাৰ বিত আছে নিৰুদ্দিন অপশ্যন নাম্বাৰ চিত আছে কিপল্লিকা অপশ্যন নাম্বাৰ ডিত আছে ৰেহেনা ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব ৰেহেনা গ্ৰন্থখনত কি কৰিছিলে ইবন বটুতাই মহম্মদ বিন তুগলকৰ বিষয়ে লিখিছিল কেতিয়াবা এনেকুৱা আহিব পাৰে ইবন বটুতাই ৰেহেনা গ্ৰন্থত কাৰ বিষয়ে লিখিছিল তেতিয়াহ'লে আমি লিখিব লাগিব মহম্মদ বিন তুগলকৰ বিষয়ে লিখিছিলে এই কথাটো গুৰুত্বপূৰ্ণ নেক্সট লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত কিমান কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে অপশ্যন নাম্বাৰ এ 17 কেজি অপশ্যন নাম্বাৰ বি 72 কেজি অপশ্যন নাম্বাৰ চি 69 কেজি অপশ্যন নাম্বাৰ ডি 75 কেজি এতিয়া ইয়াতে মনত ৰাখিবলগীয়া কথা হৈছে কি লাভলীনা বৰগোহাঁই হৈছে অসমৰ প্ৰথমগৰাকী মহিলা যি অলিম্পিকত পদক লাভ কৰিছিলে এতিয়া ইয়াতে সুধিছিলে আমাক প্ৰশ্নটো কিহৰ কথা হৈছে টকিঅ' অলিম্পিকৰ কথা সুধিছে আমি সকলোৱে জানো টকিঅ' অলিম্পিকত তেখেতে 69 কেজি শাখাত আৰু তেখেত কি খেলুৱৈ বক্সিঙৰ লগত জড়িত খেলুৱৈ 69 কেজি শাখাত তেখেতে পদক জয় কৰিছিলে এতিয়া প্ৰশ্নটো এনেকুৱা আহিব পাৰে পেৰিছ অলিম্পিক যেহেতু হৈ গ'ল পেৰিছ অলিম্পিকত তেখেতে কিমান কেজি শাখাত অংশগ্ৰহণ কৰিছিলে পেৰিছ অলিম্পিকত তেখেতে 75 কেজি শাখাত অংশগ্ৰহণ কৰিছিলে অৱশ্যে তেখেতে এবাৰ পদক লাভ কৰিব পৰা নাছিলে নেক্সট 19 নম্বৰ প্ৰশ্নলৈ গৈছোঁ 101 নং সংশোধনী 2016 কিহৰ লগত জড়িত অপশ্যন নাম্বাৰ এত আছে শিক্ষাৰ লগত জড়িত অপশ্যন নাম্বাৰ বিত আছে প্ৰস্তাৱনাৰ লগত জড়িত প্ৰস্তাৱনা মানে আমাৰ ভাৰতীয় সংবিধানৰ যিটো প্ৰস্তাৱনা আছে অপশ্যন নাম্বাৰ চিত আছে সংবিধান সংশোধনীৰ লগত জড়িত অপশ্যন নাম্বাৰ ডিত আছে সামগ্ৰী আৰু সেৱা কৰ যিটো আমি GST বুলি কওঁ GST প্ৰৱৰ্তন কৰা লগত জড়িত গতিকে আমি মনত ৰাখিব লাগিব 101 নং সংশোধনী 2016 অপশ্যন নাম্বাৰ ডি সামগ্ৰী আৰু সেৱা কৰ GST প্ৰৱৰ্তনৰ লগত জড়িত মনত ৰাখিব পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ ভাৰতীয় সময় আৰু গ্ৰীণউইচ সময়ৰ মাজৰ পাৰ্থক্য কিমান অৰ্থাৎ আমাৰ ভাৰতীয় সময় আৰু গ্ৰীণউইচ যিটো সময় তাৰ মাজৰ পাৰ্থক্য অপশ্যন নাম্বাৰ এত আছে 5.30 ঘণ্টা অপশ্যন নাম্বাৰ বি দিয়া আছে 5.15 ঘণ্টা অপশ্যন নাম্বাৰ চি দিয়া আছে 4.56 ঘণ্টা অপশ্যন নাম্বাৰ ডি দিয়া আছে 6.08 ঘণ্টা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ 5.30 ঘণ্টা অৰ্থাৎ 5 ঘণ্টা 30 মিনিট অপশ্যন নাম্বাৰ ডিটো দেখি মোৰ এটা কথা মনলৈ আহিছে চন্দ্ৰযান 3 যে ভাৰতত উৎক্ষেপণ কৰিছিলে চন্দ্ৰযান 3 অৱতৰণ কৰিছিলে ভাৰতীয় সময়মতে বিয়লি 6:04 এই কথাটো লগতে আপোনালোকক কৈ থৈ গ'লোঁ পিছৰ প্ৰশ্নলৈ যাব বিচাৰিছোঁ চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত অপশ্যন নাম্বাৰ এ কাশ্মীৰ অপশ্যন নাম্বাৰ বি ৰাজস্থান অপশ্যন নাম্বাৰ চি মণিপুৰ অপশ্যন নাম্বাৰ ডি উৰিষ্যা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি উৰিষ্যাত কি আছে চিল্কা হ্ৰদ আছে পিছৰ প্ৰশ্ন এপল কোম্পানীৰ মুখ্য কাৰ্যালয় ক'ত আছে এপল আমি যিটো আইফোনৰ কথা কৈ থাকোঁ অপশ্যন নাম্বাৰ এত আছে কেলিফৰ্ণিয়া অপশ্যন নাম্বাৰ বিত আছে টাইৱান অপশ্যন নাম্বাৰ চি আছে ছিংগাপুৰ অপশ্যন নাম্বাৰ ডি আছে নিউয়ৰ্ক আমি ইয়াৰে উত্তৰটো নিশ্চয় জানো এপলৰ মুখ্য কাৰ্যালয়টো আছে কেলিফৰ্ণিয়াত পিছৰ প্ৰশ্নলৈ যাব বিচাৰিছোঁ নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত অপশ্যন নাম্বাৰ এ আছে চিত্ৰাচল অপশ্যন নাম্বাৰ বি আছে নীলাচল অপশ্যন নাম্বাৰ চি আছে ভস্মাচল অপশ্যন নাম্বাৰ ডি আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব আমি সকলোৱে জানো অপশ্যন নাম্বাৰ এ চিত্ৰাচল লগতে কেইটামান কথা কৈ থৈ যাওঁ নীলাচল পাহাৰত কি আছে কামাখ্যা মন্দিৰ আছে আৰু ভস্মাচলৰ কথা ক'লে আমি ভস্মাচল যিটো টিলা তাত কি আছে উমানন্দ মন্দিৰ আছে মনত ৰাখিব প্ৰশ্ন নম্বৰ 23 নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত অপশ্যন এ দিয়া আছে চিত্ৰাচল অপশ্যন বি দিয়া আছে নীলাচল অপশ্যন চি দিয়া আছে ভস্মাচল অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয় ইয়াৰে আমি শুদ্ধ উত্তৰটো জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ চিত্ৰাচল লগতে জনাই থ'ম নীলাচল পাহাৰৰ কথা ক'লে আমাৰ মনলৈ কি আহিব কামাখ্যা মন্দিৰ আৰু ভস্মাচলৰ কথা ক'লে আমাৰ মনলৈ আহিব লাগিব কি উমানন্দ মন্দিৰৰ কথা নেক্সট কুৱেশ্যনটোলৈ যাওঁ কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি অপশ্যন নাম্বাৰ এ দিয়া আছে নিত্যানন্দ অপশ্যন নাম্বাৰ বি দিয়া আছে সৌভাগ্যকুণ্ড অপশ্যন নাম্বাৰ চি দিয়া আছে বাবা নিৰঞ্জন অপশ্যন নাম্বাৰ ডি দিয়া আছে অশ্বতীৰ্থ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ সৌভাগ্যকুণ্ড কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম হৈছে সৌভাগ্যকুণ্ড পিছৰ প্ৰশ্ন
মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত অপশ্যন নম্বৰ এ দিয়া আছে উত্তৰ গুৱাহাটী অপশ্যন নম্বৰ বি দিয়া আছে নলবাৰী অপশ্যন নম্বৰ চি দিয়া আছে ধুবুৰী অপশ্যন নম্বৰ ডি দিয়া আছে তেজপুৰ তেজপুৰৰ কথা ক'লত মোৰ এটা কথা মনলৈ আহিছে তেজপুৰক আৰু এটা আপোনালোকৰ প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে স্বচ্ছত্ৰ প্ৰেমৰ নগৰী বুলি কোনখন নগৰক কোৱা হয় তেতিয়াহ'লে উত্তৰ লিখিব লাগিব তেজপুৰ এতিয়া 25 নম্বৰ প্ৰশ্নটো মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈ গৈছে অপশ্যন নম্বৰ ডি তেজপুৰ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ